নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি 50+ মোষ্ট ইম্পৰ্টেন্ট জিকে কুৱেশ্যন কেইটামান লৈ আহিছো আৰু আসাম পুলিচৰ লগতে আমাৰ টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট হয় আৰু যেহেতু আমাৰ 5 জানুৱাৰী তাৰিখে আমাৰ আসাম পুলিচৰ এসআই এবিবিৰ এক্সাম আছে গতিকে তাৰ কাৰণে ৰিভিজন হিচাপে লৈ আহিছো আপোনালোকে এইখিনি ভালদৰে চাব ইয়াৰ এই কুৱেশ্যনখিনি বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা আমাৰ কেইটামান কুৱেশ্যন আহিব পাৰে কমন ঠিক আছে আৰু লগতে মই আৰু কুৱেশ্যন দি থোৱা আছে আপোনালোকে যদি টেলিগ্ৰামত জয়েন হোৱা নাই জয়েন হৈ ল'ব তাত আমাৰ পিডিএফ আছে সেইখিনি চাই পেলাই আপোনালোকে ৰিভিজন এবাৰ মানে গোটেই জিকেখিনি এবাৰ চাই পেলাই আপোনালোকে গলে বহুত কমন পৰাৰ চান্স আছে ঠিক আছে গতিকে আমি ডাইৰেক্ট কুৱেশ্যন লৈ আহিছো ইয়াত মই ডাইৰেক্ট উত্তৰটোহে কৈ যাম কাৰণ যেহেতু পৰীক্ষা কাইলৈ গতিকে ৰিভিজন কাৰণেহে মই এইখিনি দিছো আৰু যদি পিডিএফটো লাগে তেতিয়াহ'লে টেলিগ্ৰামত জয়েন কৰি ল'ব মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম ইয়াত এক নম্বৰ কুৱেশ্যনটো আছে যে তলৰ কোনটো পুৰাণ একচুৱেলি কোনখন পুৰাণ আটাইতকৈ পুৰণি ইয়াৰ শুদ্ধটো হৈছে মৎস্য পুৰাণ হৈছে আটাইতকৈ পুৰণি পুৰাণ দুইটা আছে তলৰ সুলতানসকলৰ ভিতৰত কোনে কুতুব মিনাৰৰ পঞ্চম মহল নিৰ্মাণ কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে অপচন সি ফিৰোজ শাহ তুগলকে একচুৱেলি কুতুব মিনাৰ কোনে ষ্টাৰ্ট কৰিছে কুতুব মিনাৰ নিৰ্মাণৰ কাম কুতুবুদ্দিন আইবাকে ষ্টাৰ্ট কৰিছিলে কিন্তু তেওঁৰ মৃত্যুৰ পাছত ইলতুৎমিছে কি কৰিছিলে তাৰ পিছৰ তিনিটা মহল নিৰ্মাণ কৰিছিলে আৰু বাকি একেবাৰে শেষৰ অৰ্থাৎ পঞ্চম মহলটো নিৰ্মাণ কৰিছিলে ফিৰোজ শাহ তুগলকে অৰ্থাৎ কুতুব মিনাৰৰ নিৰ্মাণৰ ক্ষেত্ৰত এই তিনিওজনেই জড়িত আছিল তিনিনম্বৰ আছে কাক জনপ্ৰিয়ভাৱে শ্বেৰ-ই-পাঞ্জাব বুলি জনা যায় অৰ্থাৎ টাইগাৰ অফ পাঞ্জাব ঠিক আছে আৰু ইয়াৰ হৈছে অপচন সি লালা লাজপাত ৰায় 4 নম্বৰ আছে 1 ডিগ্ৰী অক্ষাংশৰে কিমান কিলোমিটাৰ প্ৰতিনিধিত্ব কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি 111 কিলোমিটাৰ 1 ডিগ্ৰী অক্ষাংশ মানে 111 কিলোমিটাৰ হয় আমাৰ মেপত যেটো আমাৰ অক্ষাংশ দ্ৰাঘিমাংশ আছে হেতুৰ কথা কৈছে 5ত আছে যে বিশ্বৰ দেশসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ ক্ষেত্ৰত ভাৰতৰ স্থান ক'ত অৰ্থাৎ আমাৰ যেটো এৰিয়া ওয়াইজ আমাৰ ইণ্ডিয়াৰ স্থান হৈছে সপ্তম ঠিক আছে আৰু 1 নম্বৰত কোন আছে 1 নম্বৰত আছে ৰাছিয়া 6 নম্বৰত আছে যে বিশ্বৰ সেউজ বিপ্লৱৰ পিতৃ হৈছে অৰ্থাৎ ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন এটো বহুতে খেলিমেলি পাব পাৰে ইয়াৰ শুদ্ধটো হৈছে অপচন এ নৰমাল ই বৰলাউক ঠিক আছে এজন হৈছে বিশ্বৰ সেউজ বিপ্লৱৰ পিতৃ ইয়াত চাব বিশ্বটো লগাই দিছে ঠিক বিশ্বৰ ওয়াৰ্ল্ডৰ এতিয়া হল ইণ্ডিয়াৰ ভাৰতৰ সেউজ বিপ্লৱ পিতৃ বুলি আহিব পাৰে ভাৰতৰ বুলি ক'লে হেয়া হ'ব এমএছ স্বামীনাথন কোৱেশ্চন নম্বৰ 7ত আছে তলৰ কোনখন জলবায়ু জৰুৰীকালীন ঘোষণা কৰা প্ৰথমখন দেশ আছিল অৰ্থাৎ ক্লাইমেট ইমাৰ্জেন্সি ঘোষণা কৰা প্ৰথমখন দেশ এয়া হৈছে ইউনাইটেড কিংডম অৰ্থাৎ ইউকে ঠিক আছে কোৱেশ্চন নম্বৰ 8 তলৰ কোনখন আইনে মুছলমানৰ বাবে পৃথক ভোটাৰ প্ৰৱৰ্তন কৰিছিলে এয়া হৈছে মৰলে মিন্টু ৰিফৰ্মছ এক্ট অৰ্থাৎ 1909ৰ যিখন এক্ট হয় সেইখনে কি কৰিছিলে মুছলমানৰ বাবে পৃথক ভোটাৰ প্ৰৱৰ্তন কৰিছিলে 9ত আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কোনখন জিলাত এয়া হৈছে অপচন বি কোকৰাঝাৰ জিলাত আছে আৰু এখন সোণালী বান্দৰৰ কাৰণে বহুতেই বিখ্যাত হয় আৰু এয়া হৈছে কোকৰাঝাৰত থকা চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য 10 নম্বৰ আছে প্ৰথম এংলো বাৰ্মিজ যুদ্ধ অৰ্থাৎ ইংৰাজ আৰু বাৰ্মাসকলৰ মাজত যিখন যুদ্ধ আছিল হেয়া কোন বছৰত সংঘটিত হৈছিল এয়া হৈছে অপচন এ 1824ত আৰু এই যুদ্ধৰ পাছতে কি হয় 1826 চনৰ ইয়াণ্ডাবু সন্ধি অৰ্থাৎ এংলো বাৰ্মিজ ইংৰাজ আৰু বাৰ্মিজ সকলৰ মাজত কি হৈছে চুক্তি স্বাক্ষৰ হৈছিল আৰু হেয়া হৈছে ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল কিন্তু যুদ্ধখন আৰম্ভ হৈছিল 1824ত কোৱেশ্চন নম্বৰ 11 তলৰ কোনখন শাস্ত্ৰীয় বৈদিক সাহিত্যৰ অংশ নহয় অৰ্থাৎ বেদৰ লগত বৈদিক সাহিত্যৰ লগত জড়িত নহয় কোনখন ইয়াত শুদ্ধটো হৈছে অপচন বি পিটাকা একচুৱেলি কি হয় বুদ্ধিজমৰ লগত জড়িত হয় আৰু পিটাকা তিনিটা ভাগত ভাগ কৰিছে হে হৈছে সুত্তা পিটাকা বিনয়া পিটাকা আৰু অভিধামা পিটাকা ঠিক আছে আৰু বাকি উপনিষদ আৰ্যাঙ্কজ আৰু ব্ৰাহ্মণিজম এয়া হৈছে বৈদিক সাহিত্যৰ লগত জড়িত কোৱেশ্চন নম্বৰ 12 ব্ৰিটিছ সেনাক পৰাস্ত কৰা প্ৰথমজন দক্ষিণ ভাৰতীয় শাসক কোন সাউথ ইণ্ডিয়ান ৰুলাৰ প্ৰথমজন যি ব্ৰিটিছ সেনাক পৰাস্ত কৰিছিলে এয়া হৈছে অপচন বি হেইডাৰ আলী কোৱেশ্চন নম্বৰ 13 ভাৰতীয় বাঘক সুৰক্ষা দিবলৈ প্ৰজেক্ট টাইগাৰ অৰ্থাৎ ব্যাঘ্ৰ প্ৰকল্প কোন বৰ্ষত আৰম্ভ কৰা হৈছিল এয়া হৈছে অপচন বি 1973 ঠিক আছে টাইগাৰ প্ৰজেক্ট আৰু হি 1973 আমাৰ অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানক কি কৰিছিলে ব্যাঘ্ৰ প্ৰকল্প অৰ্থাৎ প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট হিচাপে মানে হি টাইগাৰ প্ৰজেক্ট টাইগাৰত ইনক্লুড কৰা হৈছিল ঠিক আছে
বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদটো হৈছে অপশ্যন এ বৈকাল। বৈকাল হৈছে বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ। কুৱেশ্যন নম্বৰ 15 ষ্টেট বেংক অফ ইণ্ডিয়া পূৰ্বতে কি নামেৰে জনাজাত আছিলে? বহুতেই ইম্পৰ্টেণ্ট হয়। এয়া হৈছে অপশ্যন চি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়াক পূৰ্বতে প্ৰথমতে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বুলি জনা গৈছিলে। তলৰ কোনটো গোলকীয় উষ্ণতাৰ বাবে দায়ী নহয়? মিথেন গোলকীয় উষ্ণতাৰ বাবে দায়ী, ৱাটাৰ ভেপৰ দায়ী হয়, কাৰ্বন ডাই অক্সাইড দায়ী হয়, আৰু ইয়াৰ অপশ্যন ডি আৰ্গন গোলকীয় উষ্ণতাৰ বাবে দায়ী নহয়। কুৱেশ্যন নম্বৰ 17 মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি অনিৰুদ্ধ দেৱ। কুৱেশ্যন নম্বৰ 18 পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱনীখন হৈছে, অৰ্থাৎ তেওঁৰ যিখন আত্মজীৱনী সেইখনৰ নাম কি? অপশ্যন চি মোৰ জীৱন সোঁৱৰণ। ঠিক আছে, মোৰ জীৱন সোঁৱৰণ, মোৰ সোঁৱৰণী। ঠিক আছে, মোৰ সোঁৱৰণী। মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী, আৰু মোৰ সোঁৱৰণী, মোৰ নামটো অলপ দুই এটা শব্দৰ খেলি মেলি হ'লেও ভুল হ'ব। ঠিক আছে, মোৰ সোঁৱৰণী হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱনী, আত্মজীৱনী। 19ত আছে তলৰ কোনখন ছবি দাদা চাহেব ফাল্কে ভাৰতত নিৰ্মাণ কৰা প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ৰাজা হৰিচন্দ্ৰ। কুৱেশ্যন নম্বৰ 20 তলৰ কোনখন ৰাজ্য ভাৰতৰ কোহিনুৰ বুলি জনা যায়? অৰ্থাৎ কোনখন ৰাজ্যক ভাৰতৰ কোহিনুৰ বুলি জনা যায়? ইয়া হৈছে অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশক ভাৰতৰ কোহিনুৰ ৰাজ্য বুলি জনা যায়। কুৱেশ্যন নম্বৰ 21 1906 চনত স্বৰাজ শব্দটো ব্যৱহাৰ কৰা প্ৰথম ভাৰতীয় কোন আছিলে? এয়া হৈছে অপশ্যন ডি দাদাভাই নৰজিয়ে। 1906 চনত কি কৰিছিলে? দাদাভাই নৰজিয়ে কলকাতাত অনুষ্ঠিত হোৱা যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আছিলে সেই অধিৱেশনতে এই স্বৰাজ শব্দটো তেওঁ প্ৰথম ব্যৱহাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 22 কোনজন আহোম ৰজাক জনপ্ৰিয়ভাৱে বামুণী কোঁৱৰ বুলি জনা গৈছিলে? এয়া হৈছে অপশ্যন এ চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ হিচাপে জনা গৈছিল। কুৱেশ্যন নম্বৰ 23 প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি ৰচনা কৰিছিল কোনে? প্ৰথম অসমীয়া শিশু উপন্যাস হৈছে পাতালপুৰি, আৰু সেইখন ৰচনা কৰিছিলে হৰগোবিন্দ শৰ্মা। অপশ্যন ডি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 24 তলৰ কোনখন ৰাষ্ট্ৰ G7 অৰ্থাৎ গ্ৰুপ 7ৰ স্থায়ী সদস্য নহয়? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ইণ্ডিয়া। ভাৰত G7ৰ অৰ্থাৎ গ্ৰুপ 7ৰ 7খন কাউণ্ট্ৰি আছে সেই গ্ৰুপটোত ইয়াৰ সদস্য নহয়। আৰু আমাৰ ইণ্ডিয়া কিন্তু চাব G20ৰ সদস্য হয়। ঠিক আছে, G7ৰ সদস্য নহয়। কুৱেশ্যন নম্বৰ 25 তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে লিখিছিলে ভাৰতত দৰিদ্ৰতা আৰু অবৃত্তি শাসন কিতাপখন? অৰ্থাৎ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কোনে লিখিছিলে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি দাদাভাই নওৰোজী। দাদাভাই নওৰোজীয়ে ভাৰতৰ দৰিদ্ৰতা আৰু অবৃত্তি শাসন অৰ্থাৎ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কিতাপখন লিখিছিলে। বৰ্তমান অসমত কিমানখন হাতী সংৰক্ষিত অঞ্চল আছে? হাতী সংৰক্ষিত অঞ্চল বৰ্তমান আছে 5খন। অপশ্যন বি ইজ দ্য কাৰেক্ট। আৰু টাইগাৰ ৰিজাৰ্ভ কেইখন আছে? টাইগাৰ ৰিজাৰ্ভ আছে 4খন। ঠিক আছে। কুৱেশ্যন নম্বৰ 27 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? অৰ্থাৎ 1671 চনত যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিলে সেই সময়ত আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ। ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট উদয়াদিত্য সিংহ। এই কুৱেশ্যনখিনি বহুতেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে এবাৰ ৰিভিজন কৰি যাব। তলৰ কোনটো LPGৰ মূল উপাদান হয়? অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছৰ মূল উপাদান কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি বিউটেন। বিউটেন হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছৰ মুখ্য অৰ্থাৎ মূল উপাদান। কুৱেশ্যন নম্বৰ 29 কোনটো বছৰত ভাৰতত প্ৰথম ৰকেট নিক্ষেপ কৰা হৈছিলে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1963। কুৱেশ্যন নম্বৰ 30 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী, আৰু তেওঁ কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? 2000 চনত। ঠিক আছে, 2002 নহয়, 2000 চনত। তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ উপকূল দীঘলীয়া অৰ্থাৎ লংগেষ্ট কোষ্টলাইন থকা ৰাজ্য কোনখন? এয়া হৈছে অপশ্যন বি গুজৰাট।
অৰ্থাৎ সাগৰীয় উপকূলৰ দৈৰ্ঘ্য কোনখন ৰাজ্যৰ বেছি অৰ্থাৎ সৰ্বাধিক ইয়া হৈছে অপচন বি গুজৰাট কোৱেশ্চন নম্বৰ 32 কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি 25 জানুৱাৰী 25 জানুৱাৰী তাৰিখে কি হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ভাৰতত কোৱেশ্চন নম্বৰ 33 UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ব যুদ্ধৰ পিছতে কি হয় UNO গঠন কৰা হৈছিল আৰু কিমান চনত 1945 ৰ 24 অক্টোবৰ অৰ্থাৎ 24 অক্টোবৰ 1945 আৰু 24 অক্টোবৰক কি হয় ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ঠিক আছে UNO অৰ্থাৎ অসমীয়াত আমাৰ ৰাষ্ট্ৰসংঘ বুলি কয় সংস্থা আৰু ইউনাইটেড নেশ্যনছ ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে মনৰ খাব UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে UNO ৰ ৱাশ্বিংটন DC 34 আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত ক'ত কোনখন জিলাত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ইয়াৰ শুদ্ধটো হৈছে অপচন এ যোৰহাট কোৱেশ্চন নম্বৰ 35 ৰাম নৱমী প্ৰথম আধুনিক অসমীয়া নাট ৰচনা কৰিছিল কোনে অৰ্থাৎ ৰাম নৱমী হৈছে প্ৰথম আধুনিক অসমীয়া নাট আৰু ইয়াৰ ৰচনা কৰিছিল গুণাভিৰাম বৰুৱা অপচন এ ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 36 তলৰ কোনে হিন্দ স্বৰাজ গ্ৰন্থখন ৰচনা কৰিছিল স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল 1906 ত প্ৰথমে কোনে দাদাভাই নৰজিয়া আৰু এই হিন্দ স্বৰাজ গ্ৰন্থখন ৰচনা কৰিছিল কোনে মহাত্মা গান্ধী অপচন বি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 37 ইয়াত কৈছে যে 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া গঠন হৈছিল 1885 ঠিক আছে A.O. হিউমৰ নেতৃত্বত অৰ্থাৎ এলেন অক্টোভিয়ান হিউমে গঠন কৰিছিল আৰু এই প্ৰথমখন অধিৱেশন 1885 ত হৈছিল দ্বিতীয়খন 1886 ত হৈছিল আৰু সেই অধিৱেশনত যোগদান কৰা অসমৰ প্ৰথম অসমীয়া কোন আছিল এয়া হৈছে অপচন বি নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে কোৱেশ্চন নম্বৰ 38 টাইটান হৈছে গ্ৰহটোৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ টাইটান এটা হৈছে উপগ্ৰহ আৰু সেই উপগ্ৰহটো কোনটো গ্ৰহৰ হয় অপচন ডি সেটাৰ্ন অৰ্থাৎ শনি গ্ৰহৰ এটা উপগ্ৰহ হয় আৰু শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে টাইটান আৰু আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি জুপিটাৰ অৰ্থাৎ বৃহস্পতি আৰু এই জুপিটাৰৰ যিটো গিনিমিড বুলি কয় গিনিমিড এটা উপগ্ৰহ আৰু সেই গিনিমিডটো হৈছে আমাৰ গোটেই সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ ঠিক আছে কোৱেশ্চন নম্বৰ 39 বুমলা পাছ কোনখন ৰাজ্যত অৱস্থিত অৰ্থাৎ পাহাৰলৈ যোৱা যিটো পাছ হয় মানে যিটো ৰোড হয় সেইবিলাক তাক কোৱা হয় বুমলা পাছ আৰু সেই বুমলা পাছ ক'ত আছে অপচন বি অৰুণাচল প্ৰদেশত আছে কোৱেশ্চন নম্বৰ 40 প্ৰথম অসমীয়া উপন্যাস ভানুমতি প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল আৰু ভানুমতি হৈছে প্ৰথম অসমীয়া উপন্যাস আৰু 1890 অৰ্থাৎ 1890 চনত প্ৰকাশ পাইছিল আৰু কোনে লিখিছিল ভানুমতি হে হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু সেই পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত 1890 চনত ভানুমতি কোনখন আলোচনীত প্ৰকাশ পাইছিল হে হৈছে অপচন এ বিজুলী ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এটো বিজুলী আলোচনীত প্ৰকাশ পাইছিল কোৱেশ্চন নম্বৰ 41 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল অপচন এ বাবু বসন্ত কুমাৰ দাস বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 42 আছে কোনজন মোগল সম্ৰাটে নিজাকৈ আত্মজীৱনী লিখিছিল এয়া হৈছে অপচন এ বাবৰ তুজুক আৰু সেইখনৰ নাম আছে তুজুক ই বাবৰী বা বাবৰনামা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 43 তলৰ কোনখন প্ৰথম অসমীয়া অনাতাঁৰ নাটক আছিল এয়া হৈছে অপচন এ বিন বৈৰাগী আছিল প্ৰথমখন অসমীয়া অনাতাঁৰ নাটক 44 আছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত এয়া হৈছে অপচন সি মৰিগাঁও পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু বৰ্তমান আমাৰ অসমত বন্যপ্ৰাণী অভয়াৰণ্য কেইখন আছে অৰ্থাৎ অভয়াৰণ্য কেইখন আছে বৰ্তমান 17খন আছে আৰু ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন 45 আছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল অপচন বি নলিনীবালা দেৱী
46ত আছে তলৰ কোনে কালিদাসৰ বিখ্যাত গ্ৰন্থ শকুন্তলা ইংৰাজীলৈ প্ৰথম অনুবাদ কৰিছিলে ইয়াৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটোৰ শুদ্ধটো হৈছে অপচন ডি ছাৰ উইলিয়ামছ জোনছ কোৱেশ্চন নম্বৰ 47 তলৰ কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত পৰিণত হৈছিল অৰ্থাৎ দিল্লী যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে পৰিণত হৈছিল কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা পৰিণত হৈছিল ইয়াৰ হৈছে অপচন বি 69th এমেন্ডমেন্ট এক্টৰ দ্বাৰা ঠিক আছে কোৱেশ্চন নম্বৰ 48 নামদাং নদীৰ ওপৰত হিলৰ দলং অৰ্থাৎ আমাৰ যি হিলৰ হাকু বুলি কওঁ হেয়া কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ ৰুদ্ৰ সিংহ কোৱেশ্চন নম্বৰ 49 1973 অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ শৰৎ চন্দ্ৰ সিংহা কোৱেশ্চন নম্বৰ 50 সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্ৰথমখন কবিতা পুথি কোনখন অৰ্থাৎ প্ৰথমখন অসমীয়া কবিতা পুথি কোনখন যিনিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এয়া হৈছে অপচন বি বনফুল ঠিক আছে আৰু কিমান চনত 1955ত আৰু বনফুল কাৰ ৰচনা কাৰ কবিতা পুথি হয় এয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা কোৱেশ্চন নম্বৰ 51 ভাৰতৰ তলৰ কোনখন ৰাজ্যত সৰ্বাধিক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ শুদ্ধটো হৈছে অপচন বি মহাৰাষ্ট্ৰ অৰ্থাৎ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট টোটাল আমাৰ ইণ্ডিয়াত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কিমান আছে বৰ্তমান আছে 43 খন ঠিক আছে আৰু 43 খন আছে আৰু তাৰ ভিতৰত সৰ্বাধিক আছে মহাৰাষ্ট্ৰত আৰু অসমত কেইখন আছে অসমৰ বৰ্তমান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে 3 খন ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু বৰ্তমান 2024 বৰ্ষত চৰাইদেউ মৈদামক ৰাষ্ট্ৰীয় ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে অৰ্থাৎ অসমৰ বুলি কলে 3 খন আৰু ইণ্ডিয়াৰ বুলি কলে 43 খন ঠিক আছে আজিলৈ ভিডিওটো ইমানেই যদিহে কোৱেশ্চনখিনি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে সকলোৰে যাতে পৰীক্ষা ভাল হয় সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা থাকিলে ধন্যবাদ